জন্মভূমি অসমত সদায় দিন আপুনি শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ তৌফিক দান কৰক আল্লাহ। আয় আল্লাহ, আমি একে আনক চিনি পাবলৈ তৌফিক দান কৰক। আয় আল্লাহ, আমি একে আনক মানুহ হিচাপে চিনাকি দিবলৈ আমাক শক্তি দান কৰক। আয় আল্লাহ, আমাৰ কোনো ক্ষতি জাতি কোনোবাই কৰি ওলামাসকল আছে, উম্মাসকল আছে, হুজ্জাজসকল আছে, মুবল্লিগিন আছে, নজৱানসকল আছে। আল্লাহ নেজানো আমাৰ লগত কিমান মানুহে আমিন আমিন কৈ আছে। আল্লাহ, যিজনক আপুনি ভাল পায় তেওঁৰ খাতিৰে আজি দোৱা কবুল কৰক আল্লাহ। মোৰ গুনাহৰ ফালে নেচাব, নেককাৰ সকলৰ বচিলে দোৱা কবুল কৰক আল্লাহ। আজিৰ আয়োজনক আপুনি বেহৰ কবুল ফৰমাওক। আয় আল্লাহ, আজিৰ যিসকল বাচ্চাই কোরআন পঢ়ি শুনোৱালে, বিভিন্ন ধৰণৰ তেলাওয়াত কৰি শুনোৱালে, আল্লাহ তেওঁলোকক সহিকে কোরআন শিকাৰ আৰু ইমানৰ ইস্তেকামত নসিব ফৰমাওক আল্লাহ। আল্লাহ, চাৰিআলিত সদায় দিন, অকল চাৰিআলিতে নহয়, আমাৰ জন্মভূমি অসমত সদায় দিন আপুনি শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ তৌফিক দান কৰক আল্লাহ। মধুরাই শিউসিনি লই যাবি ও মধুরাই শিউসিনি লই যাবি পানি পাই পুরিয়ে আমি ইয়াত সন্মিলনখন অনুষ্ঠিত কৰাৰ একমাত্ৰ উদ্দেশ্য হৈছে বিশ্ব শান্তি, ভাতৃত্ববোধ, ঐক্যতা, সংহতি আৰু আমাৰ সমাজত যিবিলাক অসুখ আৰোগ্য আছে সেইখিনি যাতে দূৰ হয়। আমি প্ৰতি বছৰে নামতি চাৰিআলি সন্মিলিত মুছলিম যুৱ সমাজৰ উদ্যোগত আমি এখনি দিনী ৱাজ মেহফিল অনুষ্ঠিত কৰি আহোঁ। এইবাৰ আমাৰ আছিল 25 সংখ্যক বৰ্ষ। আমি এখন বিস্তৃত কাৰ্যসূচীৰে কৰিম বুলি যদিও ভাবিছিলোঁ, কিন্তু বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণে আমি এদিনীয়াকৈ এই সন্মিলনীখন অনুষ্ঠিত কৰোঁ। এই সন্মিলনখন অনুষ্ঠিত কৰোঁ নামতি চাৰিআলি বৰ মছজিদ জামাতত। বৃক্ষৰোপণ কাৰ্যসূচীৰে, পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ কৰা এদিনীয়া এই কাৰ্যসূচীখনত আমি নিমন্ত্ৰণ কৰি আনো মুদৈজনৰ হজৰত মৌলানা আজমল হুছেইন চাহাবক। আৰু এই আমাৰ সন্মিলনখনত শ শ লোক উপস্থিত হয়। আমি ইয়াত সন্মিলনখন অনুষ্ঠিত কৰাৰ একমাত্ৰ উদ্দেশ্য হৈছে বিশ্ব শান্তি, ভাতৃত্ববোধ, ঐক্যতা, সংহতি আৰু আমাৰ সমাজত যিবিলাক অসুখ আৰোগ্য আছে সেইখিনি যাতে দূৰ হয়। আমি এখন সুস্থিৰ সমাজ যাতে গঢ়ি তুলিব পাৰোঁ আৰু আগন্তুক যিসকল আমাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থী আছে তেওঁলোকৰ ভৱিষ্যতৰ ফলাফলৰ কাৰণেও আমি এই মেহফিলখনি অনুষ্ঠিত কৰিছোঁ। আমি তেওঁলোকৰ কাৰণে দোৱা কৰিছোঁ আৰু এই দোৱাৰ মাধ্যমেৰে আমি গোটেই বিশ্বতে যাতে অপ্ৰীতিবিলাক, হিংসাবিলাক, বিদ্বেষবিলাক দূৰ হয়, আল্লাহৰ ওচৰত আমি তাকেই কামনা কৰিছোঁ।